স্যার নতুনকে লিষ্টত নাম আহিছে নেকি? আহিছে। আজি ৰাতিপুৱা 10 জনৰ নাম আৰু ফটো আহিছে। কি কাৰণত আহিছে জনাব নেকি? এনি টাইম মোবাইলত ব্যস্ত হৈ থাকিব বিচাৰে, গেম খেলে, পঢ়া শুনা নকৰে, মাক দেউতাকৰ কথা নুশুনে আৰু মাৰপিট কৰে, এনেকুৱা বিভিন্ন কাৰণত তেওঁলোকক চিনাক্ত কৰি নাম প্ৰস্তুত কৰা হৈছে। হয়, নামবোৰ জনাই দিবচোন। নামবোৰ নিশ্চয় জনাম। প্ৰথমতে আহিছে লখিমপুৰ জিলাৰ কৃষ্ণমণি বৰা আৰু হিমাঞ্জলি চুতীয়া বৰাৰ সন্তান দেৱাংগনা বৰাৰ নাম আহিছে। ভালদৰে পঢ়া শুনা কৰিব নিবিচাৰে, সেইকাৰণে নাম আহিছে। গতিকে সাৱধান, এই ভিডিঅ' চোৱাৰ পাছতো যদি ভাল হ'ম বুলি নকয়, পঢ়িম বুলি নকয়, তেতিয়াহ'লে আমি যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিম। মংগলদৈ বেজপাৰাৰ নিয়ৰ কলিতাৰ নাম আহিছে। এনি টাইম মোবাইল চাই থাকিব বিচাৰে আৰু পঢ়া শুনাত মন নিদিয়ে, সেইকাৰণে নাম আহিছে। গতিকে সাৱধান। যোৰহাটৰ মেলেং ডাঙৰীয়াটোলৰ মহেশ বুঢ়াগোহাঁই আৰু সম্প্ৰীতি বুঢ়াগোহাঁইৰ সন্তান দিভাঞ্চি বুঢ়াগোহাঁইৰ নাম আহিছে। কিতাপ নপঢ়া, এনি টাইম মোবাইল চাই থাকিব বিচৰাৰ বাবে। গতিকে সাৱধান, এই ভিডিঅ' চোৱাৰ পাছতো, নাম অহাৰ পাছতো যদি ভাল হ'ম বুলি নকয়, পঢ়িম বুলি নকয়, মোবাইল নাচাওঁ বুলি নকয়, তেনেহ'লে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম। মিৰ্জা তিনিআলিত থকা দীপক আৰু তৃষ্ণা বৰাৰ সন্তানৰ নাম আহিছে। মোবাইলত অনবৰতে গেম খেলি থাকে, ভাত খাব নিবিচাৰে, মাক দেউতাকক খং কৰে, নতুন নতুন গেম মোবাইলত ডাউনলোড কৰে, লগতে পঢ়িব ইচ্ছা নকৰে। গতিকে সাৱধান। শিৱসাগৰৰ পৰিস্মিতা ভূঞা আৰু অচিন্ত বৰাৰ সু সন্তান আৰাধ্যা নন্দিনী বৰাৰ নামো আহিছে এইখন তালিকাত। পঢ়িব মন নকৰে, দিনত নুশুৱে আৰু আইতাকৰ লগত কাজিয়া কৰে, ভাত খাব মন নকৰে, মাকৰ মুখে মুখে তৰ্ক কৰে, সেইকাৰণে নাম আৰু ফটো আহিছে। গোলাঘাট জিলাৰ ফলঙনিৰ নামঘৰীয়া গাঁৱৰ কমলা বৰা আৰু টুটুমণি বৰাৰ সু সন্তান দেৱাশিষ বৰাৰ নাম আহিছে। দেৰিলৈকে শুই থাকে, স্কুলত যাব নিবিচাৰে আৰু মোবাইল চাই থাকি ভাত খায়, ভাত খোৱাৰ সময়ত মোবাইল চাই থাকে, সেইকাৰণে এই তালিকাত নাম আহিছে। গতিকে সাৱধান। যোৰহাটৰ মেলেং কুমাৰ গাঁৱৰ ববিতা কলিতা আৰু ৰাজু কলিতাৰ সু সন্তান গৌৰাংগ কলিতাৰ নাম আহিছে। মাক দেউতাকৰ কথা নুশুনে আৰু গা নোধোৱাৰ বাবে। দৃষ্টিপ্ৰিয়া বুঢ়াগোহাঁইৰ নাম আৰু ফটো আহিছে। স্কুলত কথা নুশুনে আৰু হোমৱৰ্ক নেদেখুৱাৰ বাবে এই তালিকাত নাম আহিছে। গতিকে সাৱধান। হীৰামণি কলিতাৰ সু সন্তান মিভান তালুকদাৰৰ নাম আহিছে। কেৱল মোবাইল চাই থাকিব বিচাৰে, কিতাপ নপঢ়ে আৰু ভাত নোখোৱাৰ বাবে। আৰু কিছু সময় আগতে নাম আহিছে মৰিগাঁৱৰ লাহৰীঘাটৰ ধোবাংখাটি গাঁৱৰ ৰুহি খাতুনৰ নাম আহিছে। মোবাইল নহ'লে ভাত নোখোৱাৰ বাবে। গতিকে সাৱধান আৰু ভয় কৰাৰ প্ৰয়োজন নাই। যদিহে এই ভিডিঅ' চোৱাৰ পাছত যদি ভাল হ'ম বুলি কয়, মোবাইল নাচাওঁ বুলি কয়, ভাত খাম বুলি কয়, ভালদৰে পঢ়া শুনা কৰিম বুলি কয়, মাক দেউতাকৰ কথা শুনিম বুলি কয়, তেনেহ'লে ভয় কৰাৰ প্ৰয়োজন নাই। আৰু যদি এই ভিডিঅ' চোৱাৰ পাছতো ভাল নহয়, তেনেহ'লে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম। গতিকে সাৱধান, যিসকলৰ নাম আৰু ফটো আহিছে। আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছো, আপোনালোকৰ ঘৰতো বা আপোনালোকৰ ঘৰৰ আশে পাশে যদি এনেকুৱা দুষ্ট ল'ৰা ছোৱালী আছে যিসকলে এনি টাইম মোবাইলত ব্যস্ত থাকিব বিচাৰে, পঢ়া শুনা নকৰে, মাক দেউতাকৰ কথা নুশুনে, স্কুলত যাব নিবিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক। যিকোনো সহায়ৰ বাবে 7090914710 এই নাম্বাৰ যোগাযোগ কৰক, নহ'লে হোৱাটছআপ কৰক। আমি যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম। ধন্যবাদ।